অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমা বনাঞ্চলৰ ওচৰৰ চতুৰ্থ দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ ২ নং মধুপুৰ গাঁৱত। কেমেৰা দেখাব ২ নং মধুপুৰ গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চলি আছে আৰু যিসমূহ বেদখলে গৃহসমূহ ইতিমধ্যে উচ্ছেদ কৰি আছে। আজি চতুৰ্থ দিনত সৰ্বমুঠ ৬খনকৈ গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চলিব, যিহেতু তাৰে ৬খন কেইবাখন গাঁও যোৱাকালি উচ্ছেদ অভিযান চলিছিল, কিন্তু এতিয়া উচ্ছেদ সম্পূৰ্ণ হোৱা নাই। কিন্তু এই মধুপুৰ গাঁওখন গাঁৱত কালিলৈকে কিন্তু মানুহ আছিল। আমি কালি ইতিমধ্যে কেইবাগৰাকীও মহিলা মন্তব্য শুনাব চেষ্টা কৰিছোঁ, কিন্তু আজি সেইসকল মহিলা নাই। আৰু কালিলৈকে ইতিমধ্যে প্ৰায় এই ৰেংমা বনাঞ্চলত ১,০০০তকৈ অধিক বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে। বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে এই বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰু মূলত বৰ্তমান আছে চাহজনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। কি ক'বা, ইতিমধ্যে ১,০০০তকৈ বেছি বাসগৃহ কালিলৈকে উচ্ছেদ কৰা হ'ল, বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰা হ'ল, কিন্তু এতিয়াও বহু বাকী আছে। হয়, ৰেংমা সংৰক্ষিত বনাঞ্চল যি বেদখলকাৰী যিটো উচ্ছেদ কৰা যিটো প্ৰক্ৰিয়া, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা শক্তিশালী আৰু ঐতিহাসিক প্ৰক্ৰিয়া, আৰু এইটোক আমি আদৰণি জনাইছোঁ। বিভিন্ন সময়ত আমি স্থানীয় দল সংগঠনে আচলতে এই ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখল কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। এই ৰেংমা সংৰক্ষিত বনাঞ্চলত আচলতে বনাঞ্চল ধ্বংস কৰি বেদখল কৰাই নহয়, ইয়াত অপৰাধৰ এটা ৰম্যভূমিলৈ পৰিণত হৈছে। ইয়াত ড্ৰাগছৰ চিণ্ডিকেট, ইয়াত কয়লাৰ মাফিয়া, ইয়াত শিলৰ মাফিয়া, এই গোটেই কুকাৰ্যৰ অপৰাধৰ এক ঘাটি হিচাপে পৰিগণিত হৈছে। ড্ৰাগছৰ দৰে কুকাৰ্যৰ এটা অপৰাধ প্ৰৱণতাৰ এটা অঞ্চল হিচাপে গঢ় লৈ উঠিছিলে। ইয়াত যিটো উচ্ছেদ কৰাৰ লগে লগে ইয়াত আচলতে কেইবাগৰাকীও দুৰ্ধৰ্ষ অপৰাধীক আচলতে জেললৈ প্ৰেৰণ কৰিছে। খড়গড় তেওঁলোকে চোৰাং চিকাৰী বধ কৰা কাৰ্যৰ দৰে তেওঁলোকে জড়িত আছিলে, আৰু এই অঞ্চলত আচলতে তেওঁলোকে শিপাইছিলে। আৰু এই অঞ্চলত গোটেই অঞ্চলবিলাক ঘৰবিলাক চাব আচলতে পকী ঘৰ। তেওঁলোকে এনে কি ব্যৱসায় কৰিছিলে আচলতে, ইয়াতে পকী ঘৰ সাজি এসময়ত অটব্য অৰণ্য থকা ৰেংমা সংৰক্ষিত বনাঞ্চলত যি বনাঞ্চলত আচলতে বন্যপ্ৰাণীবিলাকে মুক্ত মনেৰে বিচৰণ কৰিছিলে, প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক ভাৰসাম্যৰ যিটো পৰিৱেশ ধ্বংস কৰাৰ যি লীলা আৰম্ভ কৰিছিলে এই লোকসকলক, ইয়াৰ পৰা উচ্ছেদ কৰাই নহয় বিতৰণ কৰাৰ ব্যৱস্থা কৰি উপযুক্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰশাসনক আহ্বান জনাইছোঁ। নিশ্চিতভাৱে তেওঁ উল্লেখ কৰিছে যে এই যি বেদখলে কেৱল বেদখল কৰাই নহয়, তেওঁলোকে বহুখিনি অপৰাধমূলক কাৰ্য জড়িত হৈ আছিল। ড্ৰাগছৰ পৰা আদি কৰি চোৰাং জীৱ জন্তুৰ ব্যৱসায়ীলৈকে তেওঁলোকে কৰিছিল। ঘৰৰ ইতিমধ্যে এই উচ্ছেদ কাৰ্য চলি আছে, আৰু মূলত কেইবাটাও সংগ্ৰহৰ বিষয়ববীয়া ইতিমধ্যে মূলত আছে। কিন্তু আজি এই মধুপুৰ অঞ্চল দেখা পোৱা গৈছে যে ইয়াত যিসকল বেদখলকাৰী আছে, ইয়াত বহু কিন্তু অপৰাধমূলক কাৰ্যতো জড়িত হৈ আছিলে। এই উৎখাত কৰাৰ ফলত কেৱল যে বনাঞ্চল মুক্ত হৈছে তেনেকুৱা নহয়, অপৰাধমুক্ত হ'ব নিশ্চয় অঞ্চলটো। হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থা আমি ধাৰাবাহিকভাৱে কৈ আছোঁ যে যিসকল বেদখলকাৰী সেইসকল উৎখাত কৰিব লাগে। আৰু ১০ নম্বৰ দফাত অসম চুক্তি সুন্দৰকৈ উল্লেখ আছে, যিসমূহ বেদখলকাৰী আচলতে চৰকাৰী ভূমি বা বনাঞ্চল তেখেতলোকে দখল কৰিছে সেইসকল উৎখাত কৰিব লাগে। তাৰ সমান্তৰালভাৱে অসম নাগালেণ্ড উৰিয়ামতৰ ৰেংমা ফৰেষ্টত আচলতে বিভিন্ন জেগাত যোৱা ৪টা দিনত তেখেতলোকে উচ্ছেদ কাৰ্য চলাই আছে। আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ, বিভিন্ন সময়ত তেখেতলোকে ড্ৰাগছৰ লগত জড়িত বিভিন্ন সময়ত যোৱাকালি আমি দেখিবলৈ পাইছোঁ ৩জনকৈ ব্যক্তি হাবিবুৰ ৰহমান, নেৱাজ আলী, শ্বৰিফুল আলী সেইসকল ব্যক্তি আচলতে অসমৰ যিটো এহেঙীয়া গড়, সেই এহেঙীয়া গড়ৰ লগতো তেখেতলোকে গড় খৰ্গৰ লগত চোৰাং চিকাৰীৰ লগত জড়িত। তেখেতলোকে আচলতে বনাঞ্চলত মাটিয়ে দখল কৰা নাই, তেখেতলোকে কিন্তু অসমৰ বিভিন্ন অপৰাধমূলক কাৰ্যতো তেখেতলোকে জড়িত হৈ আছে। সেইসকল ব্যক্তিক যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে, সেইসকল ব্যক্তিক যাতে কোনো কাৰণত ৰেহাই পাব নালাগে, আচলতে চৰকাৰে তেখেতলোকক এটা বিহিত ব্যৱস্থা ল'বৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, উৰিয়ামঘাটৰ আচলতে ফৰেষ্ট গেটৰ সন্মুখত আচলতে এটা অনুসন্ধান কেম্প স্থাপন কৰি এই অঞ্চললৈ যাতে কোনো কাৰণত অবৈধ ব্যক্তিসকল আহিব নোৱাৰে ভৱিষ্যত দিনৰ, সেই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। পুনৰ আচলতে বেদখলকাৰীসকলক ইয়াত সোমাব নোৱাৰে, এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, খিলঞ্জীয়া মানুহক যাতে অনন্তকালৰ বাবে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে বিকাশ বৰাই ছাত্ৰ সন্থা মজিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। আৰু ইতিমধ্যে আমি কেমেৰামানত দেখুৱাই আছে যে কিধৰণে এই ২ নং মধুপুৰ অঞ্চলৰ অবৈধ বেদখলকাৰী গৃহসমূহ উচ্ছেদ কৰা হৈছে। আৰু লগতে এটা কথা বাৰে বাৰে উত্থাপন হৈছে যে এইসমূহ অঞ্চলৰ পৰাই কিন্তু অপৰাধী ঘাটিত পৰিণত হৈছিল। কেৱল বনাঞ্চল ধ্বংস কৰি তেওঁলোকে তামোলৰ বাৰীয়ে নহয়, তেওঁ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কৰিছিল। ড্ৰাগছৰ পৰা আদি কৰি চোৰাং সৰ্বকাৰীলৈকে ইয়াত সকলো ইয়াতে আছিল। আৰু এতিয়া মূলত টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসমূহ আছে, যিহেতু আপোনালোকে বহুত দিনৰ পৰাই দাবীসমূহ উত্থাপন কৰি আহিছিল। আজি দাবীসমূহ পূৰণ হৈছিল, এতিয়া দেখা গৈছে যে ইয়াত যথেষ্টখিনি অপৰাধী ৰম্যভূমিত পৰিণত হৈছিল। এতিয়া কেৱল বনাঞ্চল উৎখাত কৰাই নহয়, অপৰাধী ৰম্যভূমিসমূহ অপৰাধী ঘাটিসমূহ উচ্ছেদ কৰা হৈছে। হয়, নিশ্চিত আমি টাই আহোম ছাত্ৰ সন্থাই আচলতে মুখ্যমন্ত্ৰী মহোদয়ক দিছিলোঁ যে আমি এই অঞ্চলবিলাক আচলতে বেদখল মুক্ত কৰিব লাগে। তেখেতে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই উচ্ছেদৰ কথাটো নিৰ্দেশ কৰিছিলে উচ্ছেদ কৰিবৰ কাৰণে। তাৰপিছত এতিয়া দেখিছোঁ যে আমি আগতে কৈ আহিছোঁ, আমি দল সংগঠন তথা আমি বিভিন্ন দল সংগঠন কৈ আহিছোঁ যে এইবিলাক এৰিয়া আচলতে বহুত বিপদজনক এৰিয়া, আৰু এইবিলাক এৰিয়াত আচলতে অবৈধ ব্যৱসায়সমূহ চলি আছে।
অবৈধ চুপাৰী চিণ্ডিকেট, হিলৰ চিণ্ডিকেট আৰু ড্ৰাগছৰ চিণ্ডিকেট আৰু অবৈধ মৰাণাস্ত্ৰ ইয়াত ওলাইছে বুলি আমি গম পাইছোঁ। গতিকে এই ক্ষেত্ৰত আচলতে এইটো অঞ্চল যে এটা বৃহৎ এটা কুটাঘাটৰ ৰম্যভূমি বুলি সৃষ্টি হৈছিলে এইটো সকলোৱে ইতিমধ্যে গম পাইছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এইবিলাক যিবিলাক আচলতে যিবিলাক অবৈধ ব্যৱসায়ৰ লগত জড়িত এইসকলৰ যিবিলাক অট্টালিকা আছিলে বৃহৎ অট্টালিকা আচলতে ভাঙি এতিয়া প্ৰশাসনে বুলডেজাৰ আচলতে ভাঙি চুৰমাৰ কৰি দিছে। গতিকে খুব এটা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আচলতে আমাৰ প্ৰশাসনৰ জৰিয়তে যিবিলাক আচলতে উচ্ছেদ কৰিছে আৰু এই যিবিলাক আচলতে এই অঞ্চলবিলাক উচ্ছেদ হোৱাৰ সম্পূৰ্ণ হোৱাৰ শেষ হোৱাৰ মুহূৰ্তত আচলতে আমি বনানীকৰণৰ কথাটো আমি উল্লেখ কৰিছিলোঁ যে এইবিলাক উচ্ছেদ কৰি আমাৰ যিবিলাক ৰেংমা সংৰক্ষিত বনাঞ্চল আছিলে এই ৰেংমা সংৰক্ষিত বনাঞ্চলখন যাতে সুন্দৰকৈ আচলতে প্লেণ্টেশ্যন কৰি আচলতে আমাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু এইবিলাক যিবিলাক এতিয়াও এই অঞ্চলৰ পৰা আচলতে অবৈধ বেদখলকাৰী ইয়াৰ পৰা গুচি যোৱা নাই সেইসকলক যাতে ইয়াৰ পৰা বিতাড়িত কৰি এই অঞ্চলবিলাক খালী কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগে লগে আমাৰ এই অঞ্চলটো যাতে ভৱিষ্যতৰ কাৰণে সুৰক্ষিত হয় তাৰ বাবে আমি অসম বেটেলিয়ন, অসম আৰক্ষী বেটেলিয়ন আৰু বন বিভাগৰ যি বেটেলিয়ন আছে আৰু লগতে আছাম ৰাইফলৰ ইয়াত কোম্পানী যাতে নিয়োজিত কৰি ভৱিষ্যতৰ কাৰণে যিবিলাক আমাৰ ৰেংমা সংৰক্ষিত বনাঞ্চল আছে এই ৰেংমা সংৰক্ষিত বনাঞ্চলখন সুৰক্ষিত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ।